তো সেই বন্ধুসকল আজি আমি উপস্থিত আছোঁ ভাৰতৰ ৰাজধানী নিউ দিল্লীত। তো আজি আমি নিউ দিল্লীত ইণ্ডিয়া গেটৰ সন্মুখত আছোঁ। এই ইণ্ডিয়া গেটৰ সন্মুখৰ দৃশ্য আপোনালোকে চাবই পাৰিব। ইয়াৰ ইণ্ডিয়া গেট। তো পোনপ্ৰথমবাৰৰ বাবে আহিছোঁ আমি অসমৰ পৰা। ইয়াৰ চাই বহুত ভাল লাগিল। ইয়াৰ আমাৰ লগত আছে মানে আমাৰ বন্ধুসকল আছে, তেওঁলোকৰ লগত আহিছোঁ। ইয়াৰ দৃশ্য আপোনালোকে চাবই পাৰে, কি সুন্দৰ দৃশ্য। ইয়াত মানে বহুত মানুহ আহিছে ইয়াত দেখিবৰ কাৰণে, মানে কি ক'ম আৰু, বহুত সুন্দৰ দৃশ্য। তো মই দিল্লী প্ৰথমবাৰ আহিছোঁ, ফাৰ্ষ্ট আহিছোঁ এইবাৰ দিল্লী। আহি পেলাই ইয়াত বহুত ইউনিক বস্তু দেখা পালোঁ। তো আমি আহিছোঁ দিল্লীত, ইণ্ডিয়া গেটৰ সন্মুখত আছোঁ এতিয়া। আপোনালোকে চাব পাৰিব ইয়াৰ দিল্লী ইণ্ডিয়া গেটৰ সন্মুখৰ দৃশ্য। ইয়াৰ ইণ্ডিয়া গেট, যিটো নেকি আমি টকা পইচাত বা কিবা কিতাপত চাইছিলোঁ, ইয়াৰ আজি নিজে চকুৰে দেখা পালোঁ, বহুত ভাল লাগিল। ইয়াৰ বহুত মানুহ আছে, আপোনালোকে চাবই পাৰিব। তো আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগে নাজানো, ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আমি শুনা পাইছিলোঁ মানে যিসকল মানুহ শ্বহীদ হৈছিলে তেওঁসকলৰ নাম ইয়াত লিখা আছে। তো সৰু সৰু লিখা মানে ধৰিব পৰা নাই, আপোনালোকক ইয়াত দেখুৱাম। মানে ইয়াত লিখা আছে, যি নিজে চকুৰে দেখা পালোঁ। তো আমাৰ আজিবৰ দা মানে কিবা এটা ক'ব। আজিবৰ দা, মই তোমাক এটা কথা ক'ব বিচাৰোঁ, মানে দিল্লীৰ এই দৃশ্যটো চাই পেলাই তোমাৰ কেনেকুৱা অনুভৱ হৈছে? দৃশ্যটো চাই বহুত ভাল লাগিছে। মোৰ লগত আমাৰ লগত মানে মোৰ সহযোগী কেমেৰা পাৰ্চনো আছে, আপুনি আছে। আপোনাকো আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। এই দিল্লী গেটৰ সন্মুখত আহি নিজকে মানে বহুত সৌভাগ্য আৰু মানে ভাবি আছোঁ। ভাৰত স্বাধীন হোৱা সময়ত যি আমাৰ মুছলমানে হওক, হিন্দু হওক, খ্ৰীষ্টান হওক, যিসকলে দেশৰ কাৰণে নিজৰ প্ৰাণ আহুতি দিছিলে, তেওঁলোকৰ নাম ইণ্ডিয়া গেটত একেবাৰে সুন্দৰভাৱে লিপিবদ্ধ হৈ আছে। আৰু সেই নামকেইটা মানে দেখুৱাবৰ কাৰণে মই কেমেৰা পাৰ্চনক অনুৰোধ জনাইছোঁ। আৰু সেইখিনি আপোনালোকে সুন্দৰকৈ চাব, যিহেতু অলপ দূৰত হয়, মানে BSF মানে ৰাউণ্ড দি থৈছে, ভিতৰত সোমাব নিদিয়ে। সেইখিনি মই কেমেৰা পাৰ্চনক মানে অনুৰোধ কৰিছোঁ যে এই ইণ্ডিয়া গেটটো মানে সুন্দৰভাৱে দেখুৱাই দিয়ে। আমাৰ আজিবৰ দা মানে যিখিনি কথা কৈছে ইতিমধ্যে আপোনালোকে শুনাই পাইছে। তো আমাৰ লগত আছে আমাৰ পৰা মোৰ লগৰ বন্ধু, এইটো মানে বন্ধুজনে কিবা এটা ক'ব। মানে তোমাক এই কথাটো সুধিছোঁ, মানে প্ৰথমবাৰ দিল্লী আহি পেলাই মানে কেনেকুৱা অনুভৱ হৈছে তোমাৰ দিল্লী ইণ্ডিয়া গেটখন চাই পেলাই? বহুত মানে ভাল লাগিলে মোৰ এইটো চাই পেলাই। মই অনুভৱ কৰা নাছিলোঁ যে এইটো দেখিব পাৰিম। এতিয়া আমি কিবা এটা কামত আহি পেলাই চাব পাৰিছোঁ। তো যেনেকুৱাই নহওক কিয় আমি ইয়াত আহিলোঁ, আহি পেলাই চালোঁ ইয়াত দৃশ্য আপোনালোকে চাবই পাৰে। মানে কি ক'ম, বহুত মানুহ আছে ইয়াত, চাই আছে মানুহবিলাক। মানে আমি সেইটো নাভাবোঁ, কিয়নো ব্লগ ভিডিঅ' বনাই আছোঁ আমি। তো আমাৰ লগত আহি পাইছে। মই আপোনাক এটা কথা ক'ব বিচাৰোঁ, মানে দিল্লীত ইণ্ডিয়া গেটখন চাই পেলাই নিজে চকুৰে চাই পেলাই কেনেকুৱা অনুভৱ হ'ল? এনেকুৱা অনুভৱ হৈছে যে আমি দিল্লী আহিছোঁ। দিল্লী আহি পেলাই আমাৰ বহুত মনোমোহা বস্তু চাবলগীয়া আছিল, কিন্তু সময় নাটনিত চাব নোৱাৰিম চাগে। কিন্তু মাত্ৰ যোৱাকালি আমি লালকিল্লা চাইছোঁ। আজি আমাৰ প্ৰতিজন সদস্যকে মই আমন্ত্ৰণ জনাম যে যাতে সকলোৱে যাতে ভাৰতৰ ঐতিহ্যময় ঠাই দিল্লীৰ ইণ্ডিয়া গেটখন চাই যায়। ইণ্ডিয়া গেটটো একদম বহুত ডাঙৰ গেট এটা। ইয়াত সকলো ধৰ্মৰ বৰ্ণৰ সকলো দেশৰ মানুহ আহে বুলি মই কওঁ। অলপ আগত আৰু এটা কিবা মূৰ্তি দেখা পাইছোঁ। মূৰ্তিটো এতিয়া নেতাজী সুভাষ চন্দ্ৰ বসুৰ মূৰ্তি হয়, প্ৰতিমূৰ্তি আছে। অলপ আগলৈ গৈ মই এইটো দেখুৱাবলৈ চেষ্টা কৰিম। ঠিক আছে, মই আপোনাক পৰৱৰ্তী সময়ত আপোনাৰ লগত মই কথা পাতি আছোঁ। ইয়াৰ আমাৰ দাদা আছে, মই আপোনাক এটা কথা ক'ব বিচাৰোঁ। মানে কথাটো হ'ল নিজে চকুৰে ইণ্ডিয়া গেটখন চাই পেলাই কেনেকুৱা অনুভৱ হৈছে? একদম ধুনীয়া পৰিৱেশ। আমি ইণ্ডিয়া গেটলৈ ইতিমধ্যে উপস্থিত হৈছোঁহি। আমি এটা প্ৰগতি দলে আমাৰ ভাৰতবৰ্ষৰ ইণ্ডিয়া গেট আহিছোঁ। ৰাজ্যৰ মানুহ ইয়াত আহি পেলাই ইয়াত আহি ঘূৰিবলৈ আহিছে, চাবলৈ আহিছে, মনত সান্তনা ল'ব আহিছে ইণ্ডিয়া গেটখন চাই পেলাই। সেইখিনি আৰু ভাল। তো ঠিকেই শুনিছে আপোনালোকে, দাদাজনে কি কৈছে। আমাৰ লগত আৰু আমাৰ এজন দাদা আছে, দাদাই কি ক'ব? মানে এয়া ইণ্ডিয়া গেটখন নিজ চকুৰে চাই পেলাই কেনেকুৱা অনুভৱ হৈছে? হয়, মই প্ৰথমবাৰৰ বাবে দিল্লীলৈ আহিছোঁ। আৰু দিল্লী অহাৰ পিছতেই মই প্ৰথমেই আমাৰ এক ঐতিহাসিক ইণ্ডিয়া গেট আপোনালোকে চাব পাৰিছে। এইটো চাই মানে আপোনাৰ সকলো ধৰণৰ জনজাতি মানুহে আহিছে, খ্ৰীষ্টান, মুছলিম, হিন্দু ইয়াত দেখিব পাৰিছে। সকলো মানুহ ইয়াত আহি
ইণ্ডিয়া গেট চাই আছে। আমাৰ অকল ভাৰতেই নহয়, ভাৰতৰ বাহিৰৰো মানুহবোৰ ইয়াত আহিছে, অন্য ৰাষ্ট্ৰৰ পৰা মানুহবোৰ আহিছে, আহি ইণ্ডিয়া গেট চাই আছে। মই অসম তথা ভাৰতৰ সকলো মানুহক আহ্বান জনাওঁ যাতে আপুনি এবাৰ নহয় এবাৰ হ'লেও সময় ওলাই আমাৰ এই ধুনীয়া পৰিৱেশটো চাব পাৰে আৰু আমাৰ এক ঐতিহাসিক হিষ্টৰিকেল মনুমেণ্টছ ইণ্ডিয়া গেট চাব পাৰে। মই অসম তথা ভাৰতৰ সকলো মানুহৰ মই এটাই আহ্বান কৰোঁ যাতে সকলোৱে সময় ওলাই আমাৰ এই ইমান সৌন্দৰ্য ইণ্ডিয়া গেট এইটো এবাৰ হ'লেও নহয় এবাৰ হ'লেও ভিজিট কৰক। হয়, আপোনালোকে কোনোবা হয়তো ইয়াত অহা নাই, আপোনালোকে য'ৰ পৰাই নহয় য'ৰ পৰাই চাইছে তেওঁক এইটো চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কমেণ্ট কৰি মতামত জনাব কেনেকুৱা পালে। তো ঠিক আছে, দাদাজনে এতিয়া কৈছে, তো আপোনালোকে শুনি পাইছে। তো আপোনালোক কেনেকুৱা লাগিল এই দৃশ্যটো চাই পেলাই নিশ্চয় কমেণ্টত জনাব। আপোনালোক আশা কৰোঁ কমেণ্টত জনাব। কোনো হিন্দু মুছলিম কোনো ভেদাভেদ নাই, বহুত মানুহ ইয়াত আহি দিল্লী ইণ্ডিয়া গেটখন চাই আছে। ইয়াত কি গেটখন চাই পেলাই বহুত আনন্দিত হৈছোঁ, কিয়নো দিল্লীত প্ৰথমবাৰ আহিছোঁ, ইণ্ডিয়া গেটখন নিজে চকুৰে চাইছোঁ। তো আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় কমেণ্টত জনাব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট নিশ্চয় কৰিব।